খৰচ কৰা হয় আমি ক্যাপিটেল এক্সপেন্ডিচাৰ বুলি কওঁ গতিকে আপোনাক সহজভাৱে মই কৈছো যে ক্যাপিটেল এক্সপেন্ডিচাৰ আমি খৰচ কৰিছো আৰু আপুনি দেখিব যে বিগত সময়ছোৱা প্ৰত্যেক বছৰে অসমৰ ক্যাপিটেল এক্সপেন্ডিচাৰ বাঢ়িছে আৰু সেয়া বৰ্তমান সময়ত প্ৰায় যোৱা 2023 আৰু 24 বৰ্ষত প্ৰায় 21000 কোটিলে আমি আনিবলৈ সক্ষম হৈছো আৰু ইয়াৰ কাৰণে কি বুজাইছে যে সামগ্ৰিকভাৱে আজি ৰাজ্যখনৰ যিখিনি ডেভেলপমেন্ট হ'ব লাগে উন্নয়ন হ'ব লাগে প্ৰত্যেকখন বিধায়কসকলৰ সমষ্টিত মই এটা সৰু উদাহৰণ দিছো আৰু মই আজি কিছু কাগজো ইয়াত লৈ আহিছো যে মাত্ৰ 22 ফেব্ৰুৱাৰী তাৰিখে নাবাৰ্ডে RIDF প্ৰায় RIDF 30ত তেওঁলোকে আমাক অসমলৈ কিমানটা প্ৰজেক্ট দিছে আপুনি চাব অধ্যক্ষমহোদয় আপুনি জানি ভাল পাব যে তেওঁলোকে কি কৰিছে ফ্লাড আৰু ইৰোজন নাইকিয়া কৰিবৰ কাৰণে 281.67 কোটি টকা RIDFৰ জৰিয়তে আমাৰ মাননীয় সদস্যসকলৰ প্ৰায়বোৰ সমষ্টিতে ইয়াৰ চেংচন হৈছে আমাৰ মন্ত্ৰী ডাঙৰীয়া বিধানসভাত আছে কাৰণ এইটোৱে বুজাইছে কি যে লোন আমি কিহত খৰচ কৰো যে অসমৰ ডেভেলপমেন্টৰ কাৰণে ৰাজ্যখনৰ ডেভেলপমেন্টৰ এই যে যিমানখিনি মই কাগজ আনিছো অধ্যক্ষ মহোদয় গোটে RIDFৰ চেংচনে আনিছো আজি চাব 24 জানুৱাৰীত আমি চেংচন পালো কি পালো যে চেংচন অফ 63 নাম্বাৰছ অফ PW প্ৰজেক্টছ ইয়াত গোটেইখিনি অসমৰ 800খন টি গাৰ্ডেনত প্ৰত্যেকজন বিধায়কে পাইছে ইয়াত কোনো ধৰণৰ আমি তেনেকুৱা ধৰণৰ আমি এটা চিন্তা চৰ্চা কৰা নাই অপজিশন বা ৰুলিং পাৰ্টি সম বিকাশ হ'ব লাগে টি গাৰ্ডেনৰ যিবিলাক ৰাস্তা আছে তাৰ বিকাশ হ'ব লাগে সেইকাৰণে 800খন টি গাৰ্ডেন ৰাস্তা বনাবৰ কাৰণে আমি নাবাৰ্ডৰ পৰা আমি এতিয়ালৈকে কিমান টকা পালো যে এতিয়ালৈকে আমি প্ৰায় 400 কোটি টকা নাবাৰ্ডে ইতিমধ্যে চেংচন দিছে প্ৰত্যেকখন কাগজতে চেংচনৰ কথা লিখা আছে মই ডিটেইলছত নাজানো অধ্যক্ষ মহোদয় তেনেকুৱা দৃষ্টিভংগী নহয় আমি সামগ্ৰিকভাৱে ইয়াত চেংচন অফ ৰিকনষ্ট্ৰাকচন 12 অফ ৰুৰেল ব্ৰিজৰ কথা আছে প্ৰত্যেকখন পাতে ইয়াত যিমানখিনি মই চেংচন পাইছো সমষ্টি ভিত্তিক আৰু সামগ্ৰিকভাৱে এটা আমি উদ্দেশ্য লক্ষ্য ৰাখিছো আৰু তেনে ধৰণে এই পুঁজিবিলাক ব্যৱহাৰ কৰা হৈছে গতিকে ইয়াত কোনো ধৰণৰ কথা নাই যে পৰিয়ালতে যেনেকৈ সচ্ছলভাৱে থাকিলে ঘৰখনৰ সকলো ব্যক্তিয়ে সমভাৱে বিকাশ হ'ব লাগে আৰু ৰাজ্যখনৰ সকলো অঞ্চলতে যাতে সম বিকাশ হয় আৰু তাৰ বাবে এই পুঁজিখিনি খৰচ কৰা হৈছে ধন্যবাদ মাননীয় অধ্যক্ষ মহোদয় বাইদেউ খুব গুৰুত্বপূৰ্ণ দুটামান উদাহৰণ দিছে 281 কোটি টকাৰ RIDFৰ আঁচনি আৰু ৰুৰেল ব্ৰিজৰ 1000খন ব্ৰিজৰ উদাহৰণটো বাইদেউ দিছে মই ক'ব বিচাৰিছো যে 26000 কোটি টকাৰ ঋণৰ 24000 কোটি টকাৰ ঋণৰ 200-300 কোটি টকাৰ উদাহৰণৰ শেষ নহয় মহোদয় ৰুৰেল ব্ৰিজৰ যি কথাটো সদনত মন্ত্ৰী মহোদয় উত্থাপন কৰিছে আজি মই অতি স্পষ্টভাৱে ক'ব বিচাৰো যে গোটেই অসমত 1000খন ব্ৰিজ বনোৱা টাৰ্গেট লোৱা হৈছিল আৰু তাৰ পৰা মোৰ সমষ্টিত অনলি 5খন ব্ৰিজ আমি ভাগ পাইছো বা 5খন হৈছে তেনে বাকি সমষ্টিবিলাকত আমি দেখিছো যে কৰবাত 10খনলৈকে চেংচন হৈছে মহোদয় এইটো হল ডিসক্রিমিনেশন মানে কোয়েশনটো মহোদয় মানে কোয়েশনটো কৰক RIDFৰ পথৰ কথা না এইটো ডিবেট নহয় আপুনি কোয়েশনটো কৰক আপুনি কি জানিব খুজিছে এক নম্বৰত আমি প্ৰশ্নটো আনিছিলো যে এই আপোনাক কি লাগে সাপ্লিমেন্টারি কোয়েশন বিভাগ অনুযায়ী কি ধৰণৰ এক্সপেন্ডিচাৰ কৰা হ'ল বা আপোনাক কি লাগে অনারেবল মিনিষ্টাৰে ৰিপ্লাই দিব ফলটো আমি পোৱা নাই মহোদয় দেখিছো যে আপনি ডিবেট যদি নালাগে আৰু আব্দুল বাতিন কন্ডাক্টৰ আব্দুল বাতিন কন্ডাক্টৰ নো ইউ হ্যাভ এনি সাপ্লিমেন্টারি কোয়েশন নো দিস is not debate হম বিকাশ debate নহয় কথা স্যার আব্দুল বাতিন কন্ডাক্টৰ no please honorable member আরে হাউসৰ মৰ্যাদাটো বচাই ৰাখক ন this is question hour উন্নয়ন নকৰি এটা question hour সমষ্টিত উন্নয়ন কৰিব আব্দুল বাতিন কন্ডাক্টৰ এইটো ৰেকৰ্ডত নাযাব তাৰ এইটো ৰেকৰ্ডত ইললৈ কৰা উন্নয়ন প্লিজ না প্লিজ এইটো আপনার মতে নহয় আপনার মতে নহয় মন্ত্রী ডাঙরে খুদক কিবা জানিব লাগে প্লিজ প্লিজ বহি যাওক মহোদয় প্লিজ সিট ডাউন বিগত সিট ডাউন স্যার জি অন্যায় হৈ আছে আপুনি না কি লাগে আপোনাক আপুনি কি জানিব লাগে আপুনি কি জানিব বিচাৰে ডিসক্রিমিনেশন বলে কিবা ওয়ার্ড থাকে নেকি সিধা সিধি কয় আপনি কিহত কৈছে আপনি স্পষ্ট কক না আপোনাৰ কিহত ডিসক্রিমিনেশন কৰিছে নো প্লিজ সিট ডাউন 100 কোটি টাকার উন্নয়ন হয় প্লিজ সিট ডাউন মিশন নয় সাইড টু ইউ আর সাসপেন্ডেড ফ্রম কোয়েশ্চন আওয়ার প্লিজ লিভ দ্য হাউস স্যার কথা কোয়ার কারণে প্লিজ লিভ দ্য হাউস
যদি আমি আমাৰ সমষ্টিবাদী Please. জনগণৰ হকৰ কাৰণে অধিকাৰৰ কাৰণে স্যাৰ অকমান ক'ব বিচাৰিছোঁ কুৱেশ্যন কৰিবলৈ অধিকাৰ আছে ইয়াত এনেকুৱা বাৰু ওলাই দিয়ক। লেকচাৰ দিবলৈ অধিকাৰ নাই স্যাৰ এইটো কুৱেশ্যন নাৱাৰ প্লিজ স্যাৰ প্লিজ গো আউট আছিল ৰিপ্লাইটো লাগিছিল স্যাৰ গট ৰিপ্লাই প্ৰশ্নই কৰা নাই আৰু ৰিপ্লাই হয় নেকি স্যাৰ তেওঁ সমবিতৰণৰ নাই, কথা please, কৈছে no, স্যাৰ no, পুঁজিৰ no, সমবিতৰণ no, সকলো সমষ্টি অধ্যক্ষ মহোদয় I already allowed him to ask the question but he has no question না অধ্যক্ষ মহোদয় he just want to criticize only স্যাৰ কোৱেশ্যন this is question hour Sir, this is question hour everybody should know যাতে এইবিলাক নহয় এই কুৱেশ্যনটো স্পষ্টকৈ কওক না নিজে যদি নাজানে কেনেকৈ হ'ব কৈছে তেখেতে প্লিজ প্লিজ সিট ডাউন প্লিজ আপোনালোকে নাই নাই আপোনালোকে সিনিয়ৰ মেম্বাৰ একেট জুনিয়ৰ মেম্বাৰ আপোনালোকে বুজাই দিয়ক দিস ইজ কুৱেশ্যন আৱাৰ অধ্যক্ষ মহোদয় if anything he can ask স্যাৰ ডেভেলপমেন্টৰ কথা ইম্পৰ্টেন্ট কথা please ল'ব লাগিছিল please please this is not discussion এটা ডিসকাশন আৱাৰ নহয় নাই 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 যাক যাক নেশ্যন নকৰে ন আব্দুল বাটেন কৰ ন ন উইথড্ৰল তেতিয়াহ'লে তো কেনেকৈ চলিব হ'ব সাপ্লিমেন্টারি মাননীয় অধ্যক্ষ মহোদয় বিগত দশকটোত ৰাজ্যখনে 12.6 হাৰৰ মানে যৌগিক বাৰ্ষিক বৃদ্ধিৰ হাৰ দেখুওৱা হৈছে তো এই পিৰিয়ডটোত মানে ৰাজ্যখনৰ আউটষ্টেণ্ডিং লাইবিলিটিৰ গ্ৰোথ ৰেট কিমান হ'ব এইটো বাইদেউ ক'ব পাৰিব নেকি তাকে আপোনাৰ জৰিয়তে সুধিছোঁ অনাৰেবল মিনিষ্টাৰ outstanding liability in the last decade. গোটেইখিনি অধ্যক্ষ মহোদয় পাবই মই খালি ইয়াত আপোনালোকে যিখিনি কুৱেশ্যনাৰে বিচাৰিছিলে অধ্যক্ষ মহোদয় সেইখিনি গোটেইখিনি দিছোঁ আৰু আউটষ্টেণ্ডিং লাইবিলিটি যিমানখিনি আছে আপোনালোকে ৱেবছাইটত পায়ে যাব কুৱেশ্যন নম্বৰ 62 শ্ৰী আমিনুল ইছলাম অনাৰেবল মিনিষ্টাৰ উত্তৰ সদনৰ মজিয়াত দিয়া হৈছে মানে অধ্যক্ষ মহোদয় মোৰ যিখিনি প্ৰশ্ন আছিল যে আমি ইয়াত পাইছোঁ অসমৰ সৰ্বমুঠ 31খন জিলাত 105খন চহৰ আছে আৰু দক্ষিণ শালমাৰা মানকাছৰ জিলাত এখনো টাউন নাই বা এখনো মিউনিচিপালিটি বোৰ্ড নাই আৰু আমাৰ এই কথাটোৰ জৰিয়তে মই এটা কথা ক'ব বিচাৰিছোঁ যে আজি এখনো বোৰ্ড নথকাত আমাৰ জিলাখন আমাৰ জিলাৰ সদৰ কাৰ্যখন এটা পঞ্চায়তৰ ভিতৰত আছে ইয়াত উল্লেখ কৰিছে পঞ্চায়ত ফুলেশ্বৰ পঞ্চায়তত আছে আৰু ইয়াত মাৰাত্মকভাৱে কোৱা হৈছে যে আজিলৈকে জিলাৰ ফালৰ পৰা কোনো ধৰণৰ প্ৰস্তাৱ পোৱা নাই মই এমএলএ হোৱাৰ পৰা 3বাৰ প্ৰস্তাৱ পঠাইছোঁ 3বাৰ সেন্সাস কৰিবৰ কাৰণে ইয়াৰ পৰা অৰ্ডাৰ গৈছে আজিলৈকে আমাৰ দক্ষিণ শালমাৰা মানকাছত এখনো হোৱা নাই ইয়াত আমাৰ মানকাছৰ যিখন টাউন 1971 সেন্সাছত আমাৰ এইটো সেন্সাস টাউন হিচাপে কৰি আহিছে 54 বছৰ আমাৰ যিমান সেন্সাস হৈছে প্ৰতিটো সেন্সাস হৈছে সেন্সাস টাউন হিচাপে ডিক্লেয়াৰ হৈছে আমাৰ কথা হ'ল যে এই যে যিটো কথা ইয়াত কোৱা হ'ল যে মানকাছৰৰ পৰা ডিচিৰ পৰা কোনো ধৰণৰ প্ৰস্তাৱ অহা নাই 3বাৰ প্ৰস্তাৱ আহিছে মই নিজে অফিচাৰবিলাকক পাৰ্চনেলি গৈ লগ কৰিছোঁ কিহৰ কাৰণে হোৱা নাই 150খন টাউন ইয়াত আছে আজি ডিমা হাছাওত আমি ভাল পাইছোঁ তাত 4খন টাউন আছে তাত পপুলেশ্যন হ'ল 2,14,000 সামথিং আৰু এষ্টিমেটেড 2025 হ'ব 2,46,000 আৰু আমাৰ দক্ষিণ মানকাছৰ টাউনটো 1971 পৰা চিটি টাউন হিচাপে দেখুওৱা হৈছে বাস্তৱত টাউন ডিক্লেয়াৰ হোৱা নাই অনাৰেবল মিনিষ্টাৰ আৰু আমাৰ দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ যি সদৰ কাৰ্য এইটো কেতিয়া টাউনত অন্তৰ্ভুক্ত হ'ব মাননীয় অধ্যক্ষ মহোদয় সন্মানীয় সদস্যগৰাকীয়ে যদি তেখেতৰ জিলাত টাউন বনাব বিচাৰিছে তেতিয়াহ'লে আয়ুক্তৰ জৰিয়তে জিলা আয়ুক্তৰ জৰিয়তে আপুনি আবেদন আমাৰ বিভাগে যদি আপুনি ক'ৰবাত বেলেগত দিছে মই নাজানো আমাৰ বিভাগে জিলা আয়ুক্তৰ পৰা টাউন গঠনৰ কাৰণে পৌৰসভা গঠনৰ কাৰণে কোনো প্ৰস্তাৱ আমি বিভাগে পোৱা নাই আৰু আপোনাক এইটো কথা ক'বলৈ মই আনন্দ অনুভৱ কৰিম যদি আপুনি টাউন বনাব বিচাৰে আমিতো বিচাৰি আছো কেৱল টাউন বনাব দিয়ক আপুনি টাউন বিচাৰিলে আমি টাউন কাৰণ ভাৰত চৰকাৰেও আৰবানাইজেশ্যনটোৰ ওপৰত গুৰুত্ব দিছে আৰবানাইজেশ্যন আমি বিচাৰো গতিকে আপোনাৰ
জিলাখনত যদি 2-3খনো টাউন লাগে ক্ৰাইটেৰিয়া এটা ফুলফিল কৰে, কিন্তু আমাৰ দিবলৈ কোনো অসুবিধা নাই, সোনকালে দিব পাৰিম। কেৱল আপুনি বিভাগীয়ভাৱে যিটো নীতি নিয়ম মতে প্ৰস্তাৱ আহিব লাগে, জিলা আয়ুক্তৰ জৰিয়তে প্ৰস্তাৱ দিয়ক। ইয়াত কেইটামান ক্ৰাইটেৰিয়া আছে, আপোনাক মই মোৰ কাৰ্যালয়ৰ পৰা লৈ ল'ব পাৰিব। মুখ্যতঃ তাত 10,000 মিনিমাম পপুলেশ্যন লাগিব, 10টা ৱাৰ্ড হ'ব লাগিব, তাত 400 পাৰ্চন পাৰ স্কুৱেৰ কিলোমিটাৰত থাকিব লাগিব। এনেকুৱা যিকেইটা ক্ৰাইটেৰিয়া আছে, এই ক্ৰাইটেৰিয়া কেইটা ফুলফিল কৰিলে আমি টাউন দিয়াত কোনো অসুবিধা নাই। পিছত কেৱল নক'ব টাউন হোৱাৰ লগে লগে কেতিয়াবা ৰুৰেলৰ পৰা পাই থকা সুবিধাবিলাক PMY ঘৰ নাপাব, ৰুৰেলৰ ঘৰ নাপাব, জল জীৱন মিছনৰ আঁচনি নাপাব, এনেকুৱা কিছুমান অসুবিধা হয়। কেতিয়াবা কিছুমান মানুহে টাউনটো আকৌ নিবিচৰা মানুহ আছে, সেইকাৰণে এতিয়া সিদ্ধাৰ্থ দাই গম পাব, সিদ্ধাৰ্থ দাই চাই আছে। এতিয়া আপুনি পিছত নক'ব যে টাউন হোৱাৰ কাৰণে এইকেইটা সুবিধা নাপালো। এতিয়া টেক্স দিব লাগিব, তাত পাব্লিকে টেক্স দিব লাগিব। এই গোটেইখিনি কথা চাই আপুনি যি ক'ব, আপুনি যদি বনাব বিচাৰে প্ৰপ'জেলটো মোক দি দিয়ক, মই খুব সোনকালে টাউনখন আপোনাক কৰাই দিম। অধ্যক্ষ মহোদয়, প্ৰশ্নটোৰ আনচাৰ এনেকুৱা নহয়। টাউনটো জিলাৰ পৰা বিচাৰিব লাগিব, যদি আপুনি বিচাৰে তেতিয়া হ'ব। আমাৰ ডিপাৰ্টমেণ্ট অথৰিটিবিলাক কি কয়? আপোনাক আৰু এটা কথা কৈ দিওঁ, ডিপাৰ্টমেণ্টে বিচাৰা নহয়, ৰাইজেও এটা প্ৰপ'জেল পঠাব লাগিব। মানকাছৰ টাউনৰ ভিতৰত এতিয়া যিটো চিটি টাউন, তাৰ ভিতৰত 5টা GP আছে। তাত সকলো জাতিৰ মানুহ, তাত বিহাৰী মানুহ আছে, মাৰোৱাৰী মানুহ আছে, বেংগলী হিন্দু মানুহ আছে, মুছলিম মানুহ আছে, আমাৰ জনজাতীয় মানুহ আছে। সেই একেটা টাউনৰ ভিতৰতে এতিয়া টাউন হৈ আছে। এইখিনি ব্ৰিটিছৰ পৰা তাত টাউনৰ ছিষ্টেম আছে, আজিলৈকে হোৱা নাই। আৰু মই স্পেচিয়েলি বিচাৰিব লাগিব, এনেকুৱাকে লাইবিলিটি ইম্প'জ কৰিছে যে ময়ে টেক্সৰ ব্যৱস্থা কৰিম। ডেভেলপমেণ্টখিনি ক'ত যাব? হাজাৰ এতিয়া মই আপোনাক সুধিছো, এই পইচাখিনি এই টাউন বিচাৰিবৰ কাৰণে আপোনালোকে কিয় মই বিচাৰিব এটা লাগে? ৰিজলিউচন পঞ্চায়ত অথৰিটি নাই, এটা পঞ্চায়তৰ ভিতৰত এটা চলি আছে, পঞ্চায়তৰ ডিষ্ট্ৰিক্ট অফিচ চলি আছে। ভাল পাইছো ডিমা হাউচত দিছে, ভাল পাইছো। আপুনি আপোনালোকে ডেভেলপমেণ্টৰ হাতত ৰাখিবৰ কাৰণে, ডেভেলপমেণ্টৰ পৰা হাতত ৰাখিবৰ কাৰণে কৰিছে। পানী খোৱাৰ ব্যৱস্থা নাই, বেলেগ জেগাত আইৱাৰ ঘৰৰ ব্যৱস্থা নাই। Thank you. Next question. Question number 63. স্পষ্টভাৱে দিব লাগিব। Nurul Huda. মানে Question number 63. আপুনি যিটো কথা কৈছে, হ'ব, হৈছে আৰু। টাউন বিচাৰিবৰ কাৰণে তাৰ আপোনালোকে উত্তৰ প্ৰশ্ন কৰি আছে একেবাৰে। Please. Question number 62 over. কিয় হোৱা নাই? Question number 62 over. Question number 63. Nurul Huda. Honorable Minister. উত্তৰ সদনৰ মাজত দিয়া হৈছে। মাননীয় অধ্যক্ষ মহোদয়, প্ৰশ্নৰ উত্তৰ দিছে আৰু উত্তৰত দেখা যায় যে আমাৰ বৰ্তমানলৈকে অসম্পূৰ্ণ হৈ আছে। আৰু এই অসম্পূৰ্ণ হৈ থকাৰ কাৰণ হ'ল বৰ্তমান এই আঁচনিখিনিৰ কাম চৰকাৰে বন্ধ ৰাখিছে। আৰু কিয়নো বন্ধ ৰাখিছে তাত তেওঁলোকে ক'লে যে গুণগত মান বিশ্লেষণ সম্পৰ্কীয় বিষয়ৰ বাবে এই আঁচনিখিনিৰ কাম বৰ্তমান বন্ধ ৰাখিছে। ছাৰ, গুণগত মানদণ্ড উন্নয়নৰ কথাটো আগত ৰাখিয়ে ইষ্টিমেট বনায়, ড্ৰয়িং বনায়, তাৰপিছত টেণ্ডাৰ হয়, তাৰপিছতহে ৱাৰ্ক অৰ্ডাৰ দিয়ে আৰু ৱাৰ্ক অৰ্ডাৰ পিছতহে কাম আৰম্ভ কৰে। এই গোটেইখিনি সম্পূৰ্ণ হোৱা যোৱাৰ পিছত কাম চলি থকা অৱস্থাত সেই কামসমূহ বন্ধ কৰি ৰখাৰ উদ্দেশ্য কি? এই কামবোৰ বন্ধ কৰি ৰখাৰ কাৰণে জনসাধাৰণৰহে ক্ষতি হৈছে। তেওঁলোকে আগতে যিটো ৰেক্ট্ৰফটিং স্কিম আছিলে, তাৰ পৰা যি পানী পাই আছিলে, এইবিলাক এতিয়াও সেইখিনিও বন্ধ হৈ আছে। ৰেক্ট্ৰফটিং স্কিম যিখিনি আছে সেইখিনিও সম্পূৰ্ণকৈ আপোনাৰ ঠিক নহয়, কিছুমান ভাল আৰু বহুতো এতিয়াও বেয়া হৈ আছে। মোৰ সমষ্টিতেই কৰণীজলা আৰু কালিডিঙ্গা দুখন ৰেক্ট্ৰফটিং স্কিম বন্ধ হৈ আছে আৰু কাৰেণ্ট নাথাকে। আৰু যিবিলাক চলি আছে সেইবিলাকত ছাৰ কাৰেণ্ট নাথাকে। কাৰেণ্ট নাথাকাৰ কাৰণ হ'ল বিল নিদিয়ে। গতিকে এই কাৰেণ্টৰ বিলসমূহ দিয়াৰ কাৰণে কি ব্যৱস্থা চৰকাৰ লৈছে? মাননীয় অধ্যক্ষ মহোদয়, মই আজি এই চেগতে সন্মানীয় সদস্য সকলোকে জনাবলৈ পাই সুখী হ'ম যে আপোনালোকে যিবিলাক প্ৰশ্ন যে কিমান স্কিম চলি আছে, কি ফাংচনেল আছে, আমি আজিকালি JJM ব্ৰেইন নামেৰে এটা ৱেবছাইট কৰি দিছোঁ, য'ত আপোনালোকে মোৰ ওচৰত আহিব নালাগে। JJM ব্ৰেইনত মাৰি একেবাৰে স্কিমটো কি চলি আছে, কিমানজন মানুহে পানী পাই আছে, ঠিককৈ চলি আছে নে, কিবা প্ৰব্লেম আছে নে, গোটেই অনলাইনত থাকে। ইটছ এ পাব্লিক ডাটা। এতিয়া পাব্লিক ডাটা হিচাপে দি দিছোঁ। আমাৰ ওচৰত আপোনালোকে নিজৰ স্কিম সম্পৰ্কে জানিব বিচাৰিলে JJM ব্ৰেইনত যাব আৰু তাত গোটেই ডিটেইলছ স্কিমটোত ক'ত অসুবিধা আছে, কি চলি আছে, ফাংচনেল কিমান, নন ফাংচনেল, অল ডিটেইলছ ডাটা
একেবাৰে ডিষ্ট্ৰিক্ট ৱাইজ ডিভিজন ৱাইজ আছে গতিকে মই আপোনালোকক JJM ব্ৰেইন গতিকে আপোনালোক সকলোৱে নিজৰ নিজৰ স্কিম সম্পৰ্কে তাতেই চাই ল'ব পাৰিব দ্বিতীয় কথাটো হ'ল যে আমাৰ এতিয়া 10,000 আঁচনি সম্পূৰ্ণ হোৱা নাছিল আৰু এইটো বৰ্তমান সময়ত আমি কামটো বন্ধ ৰাখিছিলোঁ কিছুদিনৰ কাৰণে এটা ষ্টেণ্ডষ্টিল পিৰিয়ড আছিলে এই কাৰণে যে এই গোটেইবিলাক কামৰে যিটো নিৰ্ধাৰিত সময় আছিল শেষ কৰাৰ এই নিৰ্ধাৰিত সময়টোও পাৰ হৈ গৈছিল ছেকেণ্ড বহু এনেকুৱা ধৰণৰ অভিযোগ আপোনালোকে সংবাদ মাধ্যমৰ পৰা বা আপোনালোকেও কেতিয়াবা অভিযোগ কৰিছে যে তাত কামৰ মানদণ্ডৰ কথা গুণগত মান মানে ঠিকাদাৰে কৰা কামৰ মানদণ্ড তেতিয়া আমি এটা সিদ্ধান্ত লৈছিলোঁ যে IIT মাদ্ৰাছৰ অধীনত চলা এটা সংগঠনৰ সংস্থাৰ দ্বাৰা আমি গোটেই অসমত JJMৰ স্কিমবিলাক আমি ৰেণ্ডমলি তেওঁলোকক চেক কৰিবলৈ দিছিলোঁ যাতে গুণগত মানৰ কথা যি নিউজ সংবাদ মাধ্যমত বা আপোনালোকে কেতিয়াবা কয় বা বিভিন্ন বাতৰি এইবিলাক ঠিকে আছে নে নাই আৰু এই পিৰিয়ডটোত সময়ত আমি ষ্টেণ্ডষ্টিল পিৰিয়ড ৰাখিছিলোঁ আৰু তেওঁলোকে এতিয়া ইতিমধ্যে গোটেইখিনি চাই আমাক ৰিপৰ্ট এটা দিলে আৰু ভাৰত চৰকাৰৰ এই আঁচনিখনৰ সময়সীমা আছিল 2024 চনৰ ডিচেম্বৰ মাহ গতিকে প্ৰত্যেকৰে ৱাৰ্ক অৰ্ডাৰৰ কাম 24 ডিচেম্বৰৰ আগত চবৰে শেষ হৈ যাব লাগিছিল কিন্তু শেষ নহ'ল ভাৰত চৰকাৰে আঁচনিখন বঢ়াই দিবনে নাই সেই কথাটো আমি চাব লাগিব আৰু সেইকাৰণে ষ্টেণ্ডষ্টিল পিৰিয়ডত আমি গোটেই ছাৰ্ভে কৰাইছিলোঁ ৰিপৰ্ট আমাৰ আহিলে আৰু আমি আপোনালোকক গৌৰৱেৰে ক'ব পৰা হৈছোঁ যে ভাৰতবৰ্ষৰ ভিতৰত বাকী ৰাজ্যৰ তুলনাত মই কোৱা নাই ক'ৰবাত আমাৰো 20 মিনিটৰ ভাল হোৱা বুলি IIT মাদ্ৰাছে ৰিপৰ্ট দি থৈছে গতিকে ইয়াৰ কোনো একেবাৰে ভাল সংস্থা IIT মাদ্ৰাছৰ দৰে সংস্থাই ৰিপৰ্ট দি থৈছে গতিকে আপোনালোকক সেইখিনি জনাবলৈ পাই আনন্দ অনুভৱ কৰিছোঁ তাৰ লগে লগে এইবাৰ ভাৰত চৰকাৰে 2028লৈকে JJM বঢ়াই দিছে এতিয়া JJM যেতিয়া 2028 চনলৈকে চলিব এতিয়া আমি সেই ষ্টেণ্ডষ্টিল পিৰিয়ড উঠাই দিম আৰু 2028 চনৰ ভিতৰত সকলো আঁচনি সমাপ্ত কৰাৰ চেষ্টা কৰিম আৰু যদি অতিৰিক্ত আঁচনিও ভাৰত চৰকাৰে অনুমোদন দিয়ে সেই অতিৰিক্ত আঁচনিৰ কামো চলিব এটা 28লৈকে JJM চলিব কাৰণ 24লৈকে JJM আছিল আৰু প্ৰত্যেকজন ঠিকাদাৰৰ 24ৰ আগতে তেওঁলোকৰ কাম কৰা ৱাৰ্ক অৰ্ডাৰৰ কামৰ টাইম লিমিট শেষ হৈছিলে শেষ হোৱা টাইম লিমিটৰ কাৰণে আৰু তেওঁলোকৰ কোৱালিটি চাবৰ কাৰণে আমি এটা ষ্টেণ্ডষ্টিল পিৰিয়ড ৰাখিছিলোঁ আৰু ভাৰত চৰকাৰে যেতিয়া বঢ়াই দিলে এতিয়া কামখিনি আগবাঢ়ি গৈ থাকে আৰু আছে আমি যিটো জানিব পাৰিছোঁ এটা point question সময়মতে যে কামখিনি নহ'ল তাৰ কাৰণ হ'ল কণ্ট্ৰেক্টৰসকলে যিখিনি বিল পাব লাগে নোপোৱাৰ বাবে এইখিনি কাম লেহেমীয়া হৈছে বুলি আমি গম পাইছোঁ আৰু এটা কথা ছাৰ যে Questionটো কৰক, question এইটো মোৰ প্ৰশ্ন মন্ত্ৰীয়ে ক'ব মিনিষ্টাৰে ক'ব দুটা একেলগে কৈছোঁ দুটা কথা আছে মোৰ দুটা একেলগে এটা ক'লোঁ আৰু এটা হ'ল জলমিত্ৰ এই জলমিত্ৰসকলক স্বেচ্ছামূলকভাৱে তেওঁলোক আছে কিন্তু ভালকৈ ডিউটিবিলাক নকৰে আমি দেখা পাইছোঁ যে পানীৰ যিটো ফিল্টাৰ য'ত হয় তাতে বোকামহ হৈ আছে হেউলি পৰি আছে চাফা নকৰে আৰু এটা স্কিম ইমান টকা খৰচ কৰি এটা স্কিম দিছে গাঁৱৰ উন্নয়নৰ কাৰণে জনসাধাৰণে যাতে বিশুদ্ধ খোৱা পানীটো পাব পাৰে তাৰ কাৰণে আৰু এই স্কিমটো ৰক্ষণাবেক্ষণৰ কাৰণে সকলো সময়তে এজন মানুহ স্থায়ীভাৱে থাকিব লাগে গতিকে জলবিত্ত যিসকল আছে সেইসকলক স্থায়ীকৰণ কৰিবলৈ নাই চৰকাৰে এইটো জনাব লাগে অনাৰেবল মিনিষ্টাৰ মাননীয় অধ্যক্ষ মহোদয় আমাৰ তেখেতে যিটো কথা কৈছে যোৱা ছেপ্টেম্বৰ মাহলৈকে মানে আগষ্ট মাহলৈকে 24 চনৰ আগষ্ট মাহলৈকে কোনো ঠিকাদাৰে বিল অহাৰ পিছত পইচা নোপোৱাকৈ থকা নাই পইচা টাইমলি পাই আছে কোনোবাই যদি কয় যেতিয়া আমি ষ্টেণ্ডষ্টিল পিৰিয়ড দিছোঁ তাৰ আগৰ ষ্টেণ্ডষ্টিল পিৰিয়ডৰ পৰা আমি পে'মেণ্ট ব্লক ৰাখিছোঁ কাৰণ তেওঁলোকৰ মোটামুটি তেওঁলোকৰ ৱাৰ্ক অৰ্ডাৰৰ টাইম পাৰ হৈ গৈছিলে গতিকে কোনো ঠিকাদাৰে পইচা নব যোনে কাম কৰিব পৰা নাই বিল আনিব পৰা নাই তেওঁলোকে কেনেকৈ পইচা পাব বিল আনিব নোৱাৰে পইচা পোৱা নাই যোনে বিল আনিছে সকলোৱে পইচা পাইছে গতিকে পইচা নোপোৱাৰ কাৰণে কাম ৰৈ যোৱা এই কথাটো ধাৰণাটোৱে ভুল পইচা JJMত খুব সুন্দৰভাৱে পাই আছিলে এতিয়া পোৱা নাই এতিয়া আমি যেতিয়া ষ্টেণ্ডষ্টিল পিৰিয়ড দিছোঁ তেতিয়াৰ পৰা আমি পে'মেণ্ট কৰা নাই এতিয়া ৰিপৰ্ট আহিব JJM আকৌ কেন্দ্ৰ চৰকাৰে 28লৈ চলাব তেখেতসকলে কেন্দ্ৰৰ পৰা পুঁজি আহিব আমি দি থাকিম তাত কোনো অসুবিধা নাই কিন্তু আগতে পে'মেণ্টত ক'তো অসুবিধা হোৱা নাই দ্বিতীয়তে এটা কথা ঠিক যে জলমিত্ৰসকল এগৰাকী স্বেচ্ছাসেৱক এওঁলোক কোনো চৰকাৰী কৰ্মচাৰী নহয় বা PHC ডিপাৰ্টমেণ্টৰ কৰ্মচাৰী নহয় আমি যেতিয়া JJMৰ স্কিম কৰিছিলোঁ তাত নিয়মটোৱে আছিলে যে আমি একোটা স্কিম কৰি তাক আমি পঞ্চায়ত বিভাগলৈ হস্তান্তৰ কৰিম আৰু পঞ্চায়তে তেওঁলোকৰ এখন ইউজাৰ্ছ কমিটি ৰাজহুৱা এখন ইউজাৰ্ছ কমিটি বনাব উপভোক্তা সমিতি আৰু উপভোক্তা সমিতিয়ে তাৰ চলাই নিবৰ কাৰণে যি ব্যৱস্থা উপভোক্তা সমিতিয়ে কৰিব আৰু উপভোক্তা সমিতিৰ প্ৰথম কণ্ডিশ্যনটো এইটো আছিল যে তেওঁলোকে ৰাইজৰ পৰা যিটো কানেকশ্যন ফিজৰ পৰা পইচা লয় বা তেওঁলোকৰ মান্থলি ফিজ এটা লৈ তেওঁলোকে গোটেই ব্যৱস্থাটো চলাব কিন্তু অসমত যেহেতু তেনেকৈ মাহে পানীৰ কাৰণে মানুহে পইচা দিব নোখোজে
সেইকাৰণে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশনা মতে আমি 15 ফাইনেন্স কমিশনৰ টাইপ গ্ৰেণ্ডৰ পৰা আমি জেজেএমৰ গোটেইখিনি কাম চলাই নিবৰ কাৰণে জলমিত্ৰজনৰ মাননী হিচাপে যি 6,500 টকা দিওঁ সেই 6,500 টকা ইলেক্ট্ৰিচিটি বিল কেমিকেল ইত্যাদিৰ পইচাটো আমি টাইপ গ্ৰেণ্ডৰ পৰা 15 ফাইনেন্স কমিশনৰ পৰা দি আছিলোঁ আৰু এতিয়াও দি থকা হৈছে প্ৰত্যেক জলমিত্ৰই প্ৰতি মাহৰ 10 তাৰিখে তেওঁলোকৰ একাউণ্টত ডাইৰেক্টলি 6,500 টকা সোমাই যায় টকা পাই আছে ইলেক্ট্ৰিচিটি বিল আমি 30,000 টকালৈকে কোনো ইলেক্ট্ৰিচিটি ডিসকানেক্ট নহয় অসমত যিখিনি স্কিম আছে 30,000 টকালৈকে ডিসকানেক্ট নহয় যেহেতু ম্যাক্সিমাম স্মার্ট মিটার গতে বহুতে এই কথাটো নাজানে আগতীয়াকৈ পইচাটো আনি স্মার্ট মিটাৰটো ৰিচাৰ্জ কৰি দিলে হৈ যায় তেতিয়া 30,000 ক্ৰছ কৰে তেতিয়াতো আৰু এপিডিসিএল ডিসকানেক্ট কৰিব 30,000 লৈকে অসমত এপিডিসিএল জজেএমৰ স্কিমৰ মানে ডিসকানেক্ট নকৰে তাৰমানে 3-4 মাহলৈকে বিল নিদিলেও ডিসকানেক্ট নকৰে এনেকুৱা ধৰণে আমি গোটেই স্কিম কেনি চলাই আছো আৰু মোৰ বিধায়কসকলে আগ্ৰহ থাকিব যেহেতু এইটো এটা সামাজিকভাৱে লোক ধন্যবাদ আৰু সাপ্লিমেন্টাৰী আপোনালোকৰ স্কিম বিলাকত সচেতনতাৰে চাওক আৰু তাত সুন্দৰভাৱে চলাবৰ কাৰণে জলমিত্ৰসকলক সুন্দৰভাৱে চলাবৰ কাৰণে আগ্ৰহ প্ৰকাশ কৰক আৰু অসম চৰকাৰে সুন্দৰভাৱে এতিয়া প্ৰতি মাহৰ 10 তাৰিখে 6,500 টকাকৈ তেওঁলোকক দি আছে নিয়মীয়াকৰণৰ কথাটো এইকাৰণে আহিব আৰু আহি আছে কুৱেশ্যন অধ্যক্ষ মন্ত্ৰীৰ উত্তৰত আমি যিটো গম পালোঁ যে 27,931ৰ ভিতৰত 17,315খন আঁচনি সম্পূৰ্ণ হৈছে এই সম্পূৰ্ণ হোৱাটোত মোৰ এটা সন্দেহ আছে কাৰণ মই পূৰ্বতেও মন্ত্ৰী মহোদয়ক কৈছিলোঁ যে মই গাঁৱত বসবাস কৰোঁ মোৰ গাঁৱত মোৰ ঘৰলৈকে মোৰ পাৰালৈকে পানীৰ কানেকশ্যন নাই কিন্তু তাত এটা স্কিম চলি আছে আৰু মই সেইটো কৈছিলোঁ তেখেতে এপাক আহিব মোৰ ঘৰত একাপ চাহ খাব আৰু তেওঁৰ জলজীৱন আঁচনি কিন্তু তেওঁ নাহিলে যোৱা 6 মাহ 8 মাহ হৈ গ'ল এবাৰো নাহিলে সৰভোগৰ মাজেৰে যায় কিন্তু এই যে 17,000 চালু আছে এই 17,000 চালু থকাটো বা কাৰ্যকৰী হৈছে সম্পূৰ্ণ হৈছে মই আবেদন জনাম মন্ত্ৰী মহোদয়ক প্ৰশ্ন মোৰ যে এইখিনি ভেৰিফাই কৰিব নেকি আপোনাৰ বিষয়াবিলাকে ফলছ ৰিপৰ্ট দিয়ে মই স্পষ্টভাৱে কৈছোঁ ফলছ ৰিপৰ্ট দিয়ে যদি প্ৰয়োজন হয় সদনৰ সকলো পক্ষক লৈ পেলাই যদি মন্ত্ৰী মহোদয় নিজে 2-4খন জিলা যদি ঘূৰে তেতিয়াহ'লে এই ফপলা স্বৰূপটো ওলাই পৰিব বাকী কথাবিলাক উত্তৰ দিছে কিন্তু যদি কেন্দ্ৰীয় চৰকাৰে ডিচেম্বৰৰ পিছত 28 চনলৈকে এইটো বৃদ্ধি নকৰিলেহেঁতেন সময় তেতিয়াহ'লে মই যিটো আগতে পূৰ্বতে সন্দেহ কৰিছিলোঁ জলজীৱন আঁচনি কোনো পধ্যে সম্পূৰ্ণ অসমত নহ'লহেঁতেন কাৰণ 10,000 অসম্পূৰ্ণ হৈ আছে এতিয়া সময় পাইছে সৌভাগ্যৱান মন্ত্ৰী সময় পাই গ'ল 4 বছৰ এইটো কথাটো কোৱেশ্যনটো হৈছে এই সম্পূৰ্ণ হোৱা 17,000 এনেকুৱা বেয়া মানৰ বস্তু লগাইছে পানী নাযায় টেপ খুলি পৰি আছে পানী কেতিয়াবা আহিলে পানী এনেই গৈ থাকে বা ক'ৰবাত পানীটো গৈয়ে নাপায় এইটো অলপ সৰজমিনে তদন্ত বেলেগ ধৰণে আপোনাৰ বিষয়ৰ দ্বাৰা নহয় বিষয়বিলাকে চব মিছা কথা কয় মাননীয় অধ্যক্ষ মহোদয় এনে মনোৰঞ্জন তালুকদাৰৰ ঘৰলৈ যাবলৈ মন যায় কিন্তু ৰাজনৈতিক কাৰণত তেখেতে এইবিলাক কথা কৈ লাভ নাই আপোনাৰ প্ৰজেক্ট একদম ফেইল অকিল গগৈ প্লিজ আপোনাৰ কুৱেশ্যন নহয় স্যাৰ একে বহুত পানী নাই কেনেকৈ হ'ব স্যাৰ হাউচৰ কিবাটো ৰাখক অকিল গগৈ ডাঙৰীয়া প্লিজ লোকৰ পিঠাত ভালকৈ ভাঙি হ'ব স্যাৰ ভালকৈ ভাঙি হ'ব অকিল গগৈ ডাঙৰীয়া পানী অকিল গগৈ বাহিৰত যাওক আপুনি বাহিৰত যাওক আপোনাৰ কাম নাই মনোৰঞ্জন তালুকদাৰ আপোনাৰ কুৱেশ্যন আমাৰ কাম নাই নাই যাবলৈ যাবলৈ দিয়ক এনে যাব এনে বাহিৰত যাওক আপুনি বাহিৰত যাওক ডিষ্টাৰ্ব হৈ থাকে টাইম নাই ন আৰু যে কুৱেশ্যন আৱাৰ নালাগে সদনক মই কুৱেশ্যন আৱাৰ অভাৰ কৰি দিম শেষ কৰি দিম ইণ্টাৰেষ্টেড কুৱেশ্যন লাগে নে নালাগে কুৱেশ্যন আৱাৰ মাননীয় অধ্যক্ষ মহোদয় এনে মনোৰঞ্জন তালুকদাৰ ঘৰলৈ যাবলৈ মন যায় আকৌ মোৰ লগত ভিতৰে সম্পৰ্ক থকা বুলি দলে তেওঁক কেতিয়াবা ক্ষতি কৰিব বুলিয়ে মই যোৱা নাই মই যাম সেইটো কাৰণত মই যোৱা নাছিলোঁ ঠিক আছে এইবাৰ আপুনি মাতিছে যেতিয়া দলে ক্ষতি নকৰিলে আপোনাৰ তাত যাম দ্বিতীয় কথাটো হ'ল যে আপোনাক মই অলপ আগতে ক'লোৱে যে সকলোৰে কাৰণে জেজেএম ব্ৰেইনত আপোনালোকে অল স্কিমৰ ডিটেইলছ পাই যাব কেইটা স্কিম চলি আছে কিমানজন মানুহে পানী পাই আছে আনকি কিমান আপোনাৰ স্কিমটোত যে কিমানজন মানুহে পাই আছে আপুনি গাঁৱত গৈ নিজে সেই স্কিমটোত নিজে অনলাইনত চাই কৰিব নিশ্চয়কৈ এই তথ্যখিনি আমাৰ বিভাগৰ পৰা আহে বিভাগৰ পৰা অহা তথ্য আমি কেতিয়াবা ডিষ্ট্ৰিক্ট এডমিশ্যনৰ দ্বাৰা ভেৰিফাইও কৰাওঁ এডিচি বিলাকৰ পৰা আমি ভেৰিফাইও কৰাওঁ গতিকে এই বিভাগে দিয়া তথ্যত যদি ক'ৰবাত খেলি মেলি আছে তেতিয়াহ'লে অনলাইনত ওলাই আছে আপুনি অনলাইনত চাই মোক লগালগ কৈ দিব যে অনলাইনত আপোনাৰ ইমান স্কিম ইমানটা কানেকশ্যন দেখুওৱা আছে ইমান মানুহে পাই থকা বুলি কৈ আছে ইমান মানুহে পোৱা নাই তেতিয়া মই ইমিডিয়েটলি একশ্যন ল'ব পাৰিম কাৰণ অনলাইনত দিছোঁ এইকাৰণে যাতে পাব্লিকে সকলোৱে গম পাই থাকে
ৰাইজে যেতিয়া গম পাই থাকিব আপুনি এতিয়া স্কিমটো আপুনি এতিয়া কৈ দিলে মোক নিৰ্দিষ্টভাৱে কওক যে অমুক স্কিমটো বেয়া হৈছে, অমুকৰ টেপটো ভাঙি থাকে, অমুকৰ পাইপ ফাটি থাকে, এনেইতো ক'লে নহ'ব। বিধানসভাত আহি আপুনি কৈ দিলে যে স্কিমবিলাক এনেকুৱা বেয়া হৈ আছে, অমুক হৈ আছে, এনেই ক'লে কেনেকৈ হ'ব? আপুনি তথ্য দিয়ক, মই লগে লগে এনকুৱাৰী দিম মই। আপুনি লগে লগে যে এই স্কিমটোত ইমান আছিল আৰু অনলাইনত থকা ডাটাটো চাই পেলাই তথ্যটো দিব। ঠিক আছে, মোক এনে নক'ব ডাটা যি আছে সেইটোতকে যদি কিবা গণ্ডগোল আছে মোক দিয়ক, মই লগে লগে এনকুৱাৰী দি দিম আৰু তাৰ ওপৰত বিভাগীয় পুৰা একশ্যন ল'ম। অধ্যক্ষ ডাঙৰীয়া, ইতিমধ্যে মন্ত্ৰী ডাঙৰীয়াই কৈছে, জলমিত্ৰসকলৰ কথা কৈছে যে তেখেতসকলে আমাৰ বিভাগৰ নহয়, ইউজাৰ কমিটিহে কৰে। কিন্তু মোৰ প্ৰশ্ন হ'ল আপোনাৰ জৰিয়তে মাননীয় মন্ত্ৰী ডাঙৰীয়ালৈ যে জলমিত্ৰসকলক নিয়োগ পত্ৰ কোনে দিলে? আৰু জলমিত্ৰসকলে দীৰ্ঘদিন ধৰি আন্দোলন কৰি আছে আৰু আমি জানো জল জীৱন মিছন যদি ভালকৈ চলিব লাগে এই জলমিত্ৰসকলৰ ভূমিকা যথেষ্ট গুৰুত্বপূৰ্ণ। তেনেকৈ চৰকাৰে জলমিত্ৰসকলৰ লগত যদি সংঘাতত লিপ্ত হয় বা জলমিত্ৰসকলে যদি ৰাস্তাত আহি আন্দোলন কৰিব লগা হয় তেনেহ'লে কিন্তু জল জীৱনৰ জৰিয়তে মানুহে পানী নাপায়। আপোনাক কেৱল এটা কথা উল্লেখ কৰিছোঁ অধ্যক্ষ মহোদয় আপোনাৰ জৰিয়তে মন্ত্ৰী ডাঙৰীয়াক যে বিশ্বনাথৰ হাকুমতা বাগিচাৰ জলমিত্ৰ সঞ্জীৱ কৰ্মীয়ে উপযুক্ত মজুৰি নাপায়, প্ৰাপ্য নাপায়, আত্মহত্যা কৰিছে। গতিকে এনেকৈ গোটেই অসমৰ জলমিত্ৰসকলে আজি আন্দোলন কৰিছে আৰু জলমিত্ৰসকলক চৰকাৰে ডিপাৰ্টমেণ্টে কৈছে আমাৰ নহয়, ইউজাৰ কমিটিয়ে কৈছে আমাৰ নহয়, তেনেহ'লে তেওঁলোকে কাৰ মানুহ আৰু তেওঁলোকক কোনে নিয়োগ পত্ৰ দিছে আৰু তেওঁলোকৰ যিটো প্ৰাপ্য, তেওঁলোকে দাবী কৰি আছে সেই দাবীখিনি শুনাৰ কাৰণে মাননীয় বিভাগীয় মন্ত্ৰী ডাঙৰীয়াই তেখেতসকলক মাতি এটা আলোচনা কৰিব লাগে। সেই আলোচনা আজি পৰ্যন্ত হোৱা নাই বা তেওঁলোকৰ দাবীখিনিতো কোনো গুৰুত্ব দিয়া নাই। গতিকে আমাৰ কথা হ'ল যে জল জীৱন মিছনৰ নামত কোটি কোটি টকা চৰকাৰে খৰচ কৰিছে আৰু কোটি কোটি টকা খৰচ কৰি যদি জল জীৱনৰ জৰিয়তে পানী নাপায় তেনেহ'লে যথেষ্টখিনি কিন্তু দুখজনক কথা হ'ব। গতিকে জলমিত্ৰসকলৰ সন্তুষ্ট কৰিবলৈ, জলমিত্ৰসকলৰ দাবী পূৰণ কৰিবলৈ বিভাগীয় মন্ত্ৰী ডাঙৰীয়াৰ ওচৰত দাবী জনাইছোঁ। মাননীয় অধ্যক্ষ মহোদয়, জলমিত্ৰসকলক নিয়োগ পত্ৰ ইউজাৰ্ছ কমিটিয়ে দিয়ে। তেওঁলোকৰ যিখন নিয়োগ পত্ৰ থাকে সেইখন পানী উপভোক্তা সমিতি যিখন থাকে তেওঁলোকে এপইণ্টমেণ্ট লেটাৰ দিয়ে, আমি নিদিওঁ। গতিকে আপোনালোকৰ বহুতৰ ধাৰণা আছে যে PHC ডিপাৰ্টমেণ্টে দিয়ে বা চৰকাৰে ক'ৰবাত দিয়ে, চৰকাৰে নিদিয়ে। ইউজাৰ্ছ কমিটিয়ে তেওঁলোকক এখন এপইণ্টমেণ্ট লেটাৰ দিয়ে যে আপোনাক এই ইউজাৰ্ছ কমিটিয়ে দিয়া হৈছে। গতিকে তেওঁলোকৰ দৰমহা দিয়াৰ চিষ্টেমটো প্ৰথমতে ইউজাৰ্ছ কমিটিলৈ আমি পইচা দিছিলোঁ, ইউজাৰ্ছ কমিটিয়ে দিছিলে। এতিয়া তেওঁলোকৰ যেহেতু ইউজাৰ্ছ কমিটি কেতিয়াবা পঞ্চায়তৰ ছেক্ৰেটাৰীয়ে দিগদাৰ কৰে বা কেতিয়াবা ইউজাৰ্ছ কমিটিয়ে তেওঁলোকক টকাটো দিয়াত অসুবিধা কৰে, সেইকাৰণে আমি আজিকালি CO জিলা পৰিষদৰ পৰা ডাইৰেক্টলি তেওঁলোকৰ একাউণ্টত পইচাটো ট্ৰেন্সফাৰ কৰি দিওঁ তেওঁলোকৰ সুবিধাৰ কাৰণে। কিন্তু তেওঁলোক আমাৰ এমপ্লয় নহয়, এই ধাৰণাটো ভুল যে তেওঁলোক ইউজাৰ্ছ কমিটিৰ এমপ্লয়। আৰু এইটো ঠিক যে জলমিত্ৰসকলৰ দৰমহাৰ কথা কৈ যিটো কৈছে, যোৱা আমাৰ চৰকাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰ অহাৰ পৰা আমি প্ৰত্যেকটো সময়ত প্ৰতি মাহে 10 তাৰিখে আমি দৰমহা ৰেগুলাৰলি দিয়াৰ চেষ্টা কৰিছোঁ। আমাৰ হুছেইন ডাঙৰীয়াৰ যিখন চৰকাৰ আছিল 15 বছৰ চলা সময়ত এই জলমিত্ৰ হিচাপে যিসকলে কাম কৰিছিল মাত্ৰ 15 বছৰত দুবাৰ দৰমহা দিছিল, দুবাৰ 6,000, 12,000 টকা। 15 বছৰত 6,000, 12,000 টকা দুবাৰ মাত্ৰ দৰমহা দিয়া সেই চৰকাৰখনে যদি আমাক আপোনালোকেও কিন্তু 15 ফাইনেন্সৰ টকা দি আছে। মাননীয় মন্ত্ৰী ডাঙৰীয়া, আপোনালোকেও কিন্তু 15 ফাইনেন্সৰ টকা দি আছে। 15 ফাইনেন্সৰ টকা বেলেগ কামৰ উন্নয়নৰ কাৰণে সেই টকা আপোনালোকে দি আছে, সেই টকা আপোনালোকে দি আছে। আৰু আপোনালোকে জলমিত্ৰসকলক আপোনালোকে বুজি পোৱা নাই, আপোনালোকে নিজে টকা দিয়া নাই। 15 ফাইনেন্সৰ টকা বেলেগ ডেভেলপমেণ্ট বন্ধ কৰি আপোনালোকে টকাখিনি জলমিত্ৰসকলক দিছিল। Question number 64, Sri Suren Pukon. এইটো কথাও ঠিক যে জলমিত্ৰসকলৰ জীৱনৰ কথা মই অকণমান এইকাৰণে কাৰণ বিধানসভাৰ পৰা এটা মেছেজ যাব। জলমিত্ৰসকলৰ লগত এটা আলোচনা কৰক, সম্পূৰ্ণৰূপে তেখেতসকলৰ লগত এটা আলোচনাত বহক, সেইটো আমাৰ দাবী। জলমিত্ৰসকলৰ লগত পবিত্ৰ বিধানসভাত আপুনি কথা দিয়ক, তেখেতসকলৰ লগত বহিব লাগে। জলমিত্ৰসকলৰ লগত আমাৰ বিভাগে আলোচনা কৰিছে। আপুনি মন্ত্ৰী হিচাপে আপুনি বহিব লাগে, কৈছো যে আমি এই কথা বিভাগীয় মন্ত্ৰী হিচাপে জলমিত্ৰসকলৰ লগত আপুনি বহিব লাগে। তেওঁলোকে এইখন আমাৰ অসমৰে যুৱক হয়, নিশ্চয়ৰে হয়। মই আপোনাক এই কথা কৈছো যে জলমিত্ৰসকলৰ কিছু যুৱকসকলে আন্দোলন কৰি আছে, আন্দোলনকাৰীসকলৰ লগত এবাৰ বহুত Question number 63 over. মই জলমিত্ৰ নাই, তেখেতে দুটামান গুৰুতৰ কথা কৈছে যে জলমিত্ৰসকলৰ লগত আমি আলোচনা কৰিছো। তেওঁলোকৰ দ্বিতীয় কথা, তেখেতে যিটো সুইচাইড কৰাৰ কথা কৈছে, কোনো জলমিত্ৰই দৰমহা নাপাই সুইচাইড কৰা নাই। তেওঁৰ টাইমলি অসমীয়া প্ৰতিদিন কাকতত এতিয়া 17 ফেব্ৰুৱাৰী
এতিয়া আপোনালোকক এই কথাটো ক'লো যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে প্ৰতিদিনৰ যুগ গ'ল এতিয়া ছেমিকণ্ডাক্টৰৰ যুগ প্ৰতিদিনৰ পৰা আমাক শ্ৰী সুৰেন ফুকন হ'ব প্লিজ অসমীয়া প্লিজ অনাৰেবল মিনিষ্টাৰ হৈছে আৰু এটা আপোনালোকে দুইজনে চেম্বাৰৰ কথা পাতক বিবৃতি দিয়া নাই আপোনালোকৰ কৈছে আমি বিবৃতি দিছো অনাৰেবল মিনিষ্টাৰ প্লিজ অনাৰেবল মিনিষ্টাৰ হৈছে অনাৰেবল মেম্বাৰ হৈছে আৰু আপোনালোকৰ কাৰণে হৈছে এতিয়া সময় গৈ আছে জলজীৱন আঁচনি কিন্তু হৈছে আপোনালোকে দুইজনে কথা পাতিব অনাৰেবল মিনিষ্টাৰ হৈছে ধাৰণাটো নিদিব প্লিজ চিট ডাউন অধ্যক্ষ মহোদয় ঐতিহাসিক অনাৰেবল মিনিষ্টাৰ আপোনাৰ মন্ত্ৰী কোন গৃহ নিৰ্মাণ আৰু নগৰ উত্তৰ সদনৰ মজিয়াত দিয়া হৈছে সাপ্লিমেণ্টাৰী মাননীয় অধ্যক্ষ মহোদয় ঐতিহাসিক তৈলনগৰী ডিগবৈ ব্ৰিটিছৰ আমোলতে স্থাপিত এছিয়া মহাদেশৰ প্ৰথমটো তেল শোধনাগাৰ আৰু সেই শোধনাগাৰটো বৰ্তমান 0.65 পূৰ্বৰ পৰা অৱসৰকালীন জীৱনৰ বাবে চৰকাৰী পেঞ্চন লাভ কৰি আহিছিল কিন্তু 2005 চনৰ 1 ফেব্ৰুৱাৰীৰ পৰা শিক্ষক কৰ্মচাৰীসকলৰ বাবে অসমত পুৰণি পেঞ্চন ব্যৱস্থাৰ পৰিৱৰ্তে নতুন ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থা NPS আৰম্ভ হ'ল আৰু কৰ্মচাৰীসকলৰ অৱসৰকালীন জীৱনৰ সামাজিক সুৰক্ষা নাইকিয়া হ'ল ফলত চৰকাৰী কৰ্মচাৰীসকলে ভৱিষ্যত জীৱনৰ সুৰক্ষা বিচাৰি নতুন পেঞ্চন ব্যৱস্থাৰ পৰিৱৰ্তে পুৰণি পেঞ্চন ব্যৱস্থা বিচাৰি আন্দোলনত নমা দেখা গৈছে আনহাতে ভাৰত তথা অসম চৰকাৰে ঘোষণা কৰিছে যে সংযুক্ত পেঞ্চন ব্যৱস্থা প্ৰৱৰ্তন কৰা হ'ব কিন্তু কৰ্মচাৰীসকল আৰু তেওঁলোকৰ সংগঠনসমূহ এই নতুন ব্যৱস্থাক লৈও সন্তুষ্ট নহয় অসমৰ চৰকাৰী কৰ্মচাৰীসকলৰ ভৱিষ্যত সুৰক্ষাৰ বাবে আৰু জীৱনৰ কৰ্মঠ সময়খিনি চৰকাৰী তথা ৰাজহুৱা জীৱনৰ কাৰণে সমৰ্পণ কৰাৰ স্বীকৃতি স্বৰূপে অসমৰ সকলো চৰকাৰী শিক্ষক কৰ্মচাৰীৰ বাবে পুৰণি পেঞ্চন ব্যৱস্থা OPS প্ৰৱৰ্তন কৰাৰ প্ৰস্তাৱ অসম বিধান সভাত গ্ৰহণ কৰোৱা হওক মই মোৰ প্ৰস্তাৱটোৰ সপক্ষে কিছু বক্তব্য দাঙি ধৰিব খুজিছোঁ উপাধ্যক্ষ ডাঙৰীয়া ইয়াৰ পূৰ্বেও মই দুবাৰ কিয় NPS নালাগে আৰু কিয় OPS লাগে এই সম্পৰ্কে বক্তব্য আগবঢ়াইছিলোঁ কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে NPSৰ অল্টাৰনেটিভ হিচাপত আৰু এটা বস্তু আনিছে তাক UPS বুলি কৈছে আৰু এই UPSটো যোৱা 26 জানুৱাৰী তাৰিখৰ দিনা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে অসমতো এতিয়া NPS নহয় UPS আমি আৰম্ভ কৰিম এতিয়া UPS আৰু NPS এই দুটাৰ মাজত পাৰ্থক্যনো কি আৰু OPS পুৰণি পেঞ্চন ব্যৱস্থা আৰু UPS যেটো ইউনাইটেড পেঞ্চন স্কিম এই দুটাৰ মাজতো পাৰ্থক্য কি এই সম্পৰ্কে অকণমান আলোচনা কৰিলে কিয়নো কৰ্মচাৰীসকলে আসলতে UPS নহয় OPS লাগে বুলি বাৰম্বাৰ দাবী জনাই আহিছে আমি স্পষ্ট হৈ পৰিম প্ৰথম কথা যে UPS যেটো ব্যৱস্থা এই ব্যৱস্থাত পেঞ্চন দিয়াৰ কথা কোৱা নাই এখন গেজেট নটিফিকেশন ইয়াত এই গোটেই পেঞ্চন ব্যৱস্থাটোৰ কথা উল্লেখ কৰা হৈছে এই পেঞ্চন ব্যৱস্থাটোত যদি আমি চাওঁ তেতিয়া হলে দেখা গৈছে যে 24 জানুৱাৰী 2025 তাৰিখে আমাৰ গেজেট নটিফিকেশন হোৱা এই ব্যৱস্থা অনুসৰি পেঞ্চন নহয় এচিয়ৰ্ড পে আউট আগতে আমাৰ ওল্ড পেঞ্চন স্কিমত যেটো পেঞ্চন দিম বুলি কৈছিলে এতিয়া কৈছে যে এচিয়ৰ্ড পে আউট এটা নিশ্চিত এটা পেমেন্ট মানুহবিলাকক দিয়া হ'ব এতিয়া এই পেঞ্চন ব্যৱস্থাৰ মই যেতিয়া এই গোটেই UPS এই গোটেই ব্যৱস্থাটো বাৰম্বাৰ পঢ়িছিলোঁ বাৰম্বাৰ পঢ়ি বুজিবলৈ আৰু তাৰ পিছফালে দিয়া অংকটো যেতিয়া বাৰম্বাৰ কৰি আছিলোঁ তেতিয়া দেখিছিলোঁ যে কোনোবা ক্ষেত্ৰততো NPSতকৈ এইটো বেয়া বস্তু UPSটো এতিয়া দেখা গৈছে যে UPSত এটা কৰ্পাছ ফাণ্ড কৰিব এই ইউনাইটেড পেঞ্চন স্কিমত এই কৰ্পাছ ফাণ্ডটো হ'ব 10% আমাৰ যিবিলাক চাকৰিয়াল বিলাকৰ পৰা প্ৰত্যেক মাহে 10%কে দৰমহাৰ 10%কে পইচা বেসিক পে প্লাস দিয়ে তাৰ পৰা 10% পইচা কাটি ৰাখিব আমাৰ ওল্ড পেঞ্চন স্কিমত এনেকুৱা ধৰণৰ কাটি ৰখা কোনো সিস্টেম নাই নিশ্চিতভাৱে এজন কৰ্মচাৰীয়ে গোটেই জীৱনটো ডেডিকেটেডলি কাম কৰাৰ কাৰণে তেওঁক সদায় পেঞ্চন পোৱাৰ পাছত তেওঁক দিয়াই হয় মানে শেষৰ যেটো দৰমহা তাৰ আধা পেঞ্চন দিয়া হয়
ইয়াত কিন্তু কৈছে যে নহয় তোমালোকে 10% দৰমহা জমা কৰি যাব লাগিব তাৰপিছত চেন্ট্ৰেল গভৰ্ণমেণ্টে 10% প্লাছ 8.5% 18% পইচা এই কৰ পাছত জমা দিব এই দুইটা লগ লগাই যিটো পইচা হ'ব আৰু এই কৰ্মচাৰীবিলাকে কাটি ৰখা যিটো পইচা হেতু যদি ইনভেস্ট কৰি দিয়ে কোনোবা কোম্পানীত যদি ইনভেস্ট কৰি দিয়ে তাৰ পৰা যিটো ইন্টাৰেষ্ট পাব হেতুৰ পৰাহে এটা পেনশন দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব যেটো পেনশন বুলি কোৱা নাই এটো কি বুলি কৈছে এটো কৈছে এচিউৰ্ড পে আউট গতিকে ইউপিএছত কি হ'ব কৰ্মচাৰী দৰমহাৰ 10% কৰ্তন কৰি ৰখা হ'ব এই কথাটো মই ইতিমধ্যে ক'লো গতিকে দৰমহা প্ৰত্যেকজন কৰ্মচাৰীয়ে 10% কে প্ৰত্যেক মাহতে কমকে পাব এক নম্বৰ এনপিএছত নিৰ্দিষ্ট পৰিমাণৰ পেনশন নাছিলে ওপিএছত নিৰ্দিষ্ট পৰিমাণৰ পেনশন শেষৰ যিটো দৰমহা তাৰ আধা ইউপিএছত কি ইউপিএছত তিনিটা ভাগ 10 বছৰ যদি চাকৰি কৰিছে তেতিয়া হলে 10000 মিনিমাম পেনশন 10 বছৰ যদি অতি কমিও 10 বছৰ কৰিছে তেতিয়া হলে 10000 টকাৰ ন্যূনতম পেনশন 10 পৰা 25 বছৰ যদি কৰিছে আনুপাতিক আকাৰত পেনশন আৰু 25 বছৰ যদি নিয়মীয়া চাকৰি কৰিছে একেৰাখে আৰু সেই 25 বছৰ যদি নিজৰ 10% কে পইচা কাটি গৈছে তেতিয়া হলে কি হ'ব শেষৰ 12 মাহৰ এভাৰেজ শেষৰ যিটো 12 মাহৰ এবছৰৰ দৰমহা তাৰ এভাৰেজটো 50% তেওঁলোকে পেনশন ৰূপে পাব এটো হল ইউপিএছ আৰু কি কৰিব হেৰি পতি বা পত্নীৰ ক্ষেত্ৰত যদি মানুহজন ঢুকাই গ'ল পেনশন পোৱা মানুহজন তেওঁৰ পৰিয়ালে কিমান পাব 60% পেনশন তাৰপিছত মৰগীয়া সাহায্য যিটো ডিয়াৰনেন্স যিটো ডিআৰ যিটো হেতু পেনশনৰ লগত যোগ হ'ব আৰু কৰ্মচাৰীৰ ডিএ বা মৰগীয়া বানুচৰ সমানে হেতু পেনশনৰ লগত যোগ হ'ব অৱসৰৰ সময়ত যিটো এটা এককালীন সাহায্য দিব এটো ওল্ড পেনশনত যদি 35 লাখ টকা কোনোবাই এককালীন সাহায্য পাইছে ইয়াত 3,50,000 মান টকা এককালীন সাহায্য এটা পাব ইয়াৰ অংকটো আছে দেই এটো মানে একেবাৰে কম এটা পাব হেতু মই মানে ইয়াত অংক কৰি দেখুৱাবলৈ হেতু অংক কৰি দেখুৱাবলৈ কোনেও এটো সময় মোক নিদিব ইয়াত পিছফালে অংক এটা দেখুৱাই দিছে গতিকে কিনো মই এমাউন্টটো কৈছো যিটো 35 লাখ টকা এজন মানুহে উলাই গলে আজিৰ দিনটোত উলাই গলে এককালীন সাহায্য এটা পায় তো হেতু ইয়াত 35 লাখ টকা যিটো যিজন মানুহে আজিৰ দিনটোত পাব পেনশন পালে হেতু ইয়াত গৈ আকৌ 3,50,000 মান টকাহে পাব তো যদি অৱসৰ সময়ত এককালীন সাহায্য কিমান পাব যদি আজিৰ দিনটোত শেষ 12 মাহৰ গড় যদি দৰমহা 68,850 টকা হয় তেতিয়া হলে 10 বছৰ চাকৰি কৰিলে তেওঁ কি ক'ব এককালীন সাহায্য পাব 1,38,700 টকা 20 বছৰ চাকৰি কৰিলে তেওঁ পাব 2,75,400 টকা 2,75,400 টকা আৰু 25 বছৰ চাকৰি কৰাৰ পাছতে 25 বছৰ চাকৰি কৰি উলাই গলে মানুহজনে পাব 3,44,250 টকা যেটো এতিয়া 25 বছৰ চাকৰি কৰিলে 35 লাখ মান টকা পায় মানুহ এজনে এটো দৰমহা গতিকে এটো ভয়ানক সাংঘাতিক ধৰণৰ কথা এটা ইউপিএছত ওপিএছৰ দৰে গ্ৰেচুইটিৰ ব্যৱস্থাও নাই আৰু নাই জিপিএফৰ ব্যৱস্থাও জিপিএফও নিদিয়ে আৰু গ্ৰেচুইটিও নিদিয়ে ইউপিএছত ওপিএছৰ দৰে 10 বছৰ পেনশন বৃদ্ধি 10 বছৰ মূৰে যে এই যিটো দৰমহা বৃদ্ধিৰ কাৰণে যিবিলাক আয়োগ হয় তো এই জিপিএছত কিন্তু এই দৰমহা বৃদ্ধিৰ ওপৰত ভিত্তি কৰি পেনশন বৃদ্ধিৰ যিটো ব্যৱস্থা এই ব্যৱস্থাটো নাই কাৰণ আগতে দৰমহাৰ পৰা 10% যে কাটিছিলে তাৰ ওপৰতে পেনশন দিব গতিকে নতুনকে যিটো দৰমহা বৃদ্ধি হ'ব তাত কোনো ধৰণৰ এনহান্সমেন্ট পেনশনৰ এনহান্সমেন্ট নাই গতিকে এজন কৰ্মচাৰীয়ে খালি ইয়াত এটাই সুবিধা এনপিএছত কৰিলে কোনোবাই 2000 টকাও পেনশন পায় ইয়াত ফিক্স কিন্তু 10 বছৰ কাম কৰিলে মিনিমাম 10 বছৰ কিন্তু কাম কৰিলেহে পাব 10 বছৰ কাম কৰিলে ফিক্স তেওঁ 10,000 টকা এটাৰ পেনশন পাব কিন্তু 10,000 টকাৰ পেনশনটো অকমান ডাঙৰ যেন লাগিব পাৰে কিন্তু এতিয়া আজিৰ দিনটোত যিবিলাক মানুহে চাকৰি অংশগ্ৰহণ কৰিছে তেওঁ 10 বছৰৰ পাছত যদি 10,000 টকা পেনশন পায় কিন্তু আজিৰ দিনটোৰ 1,000 টকা মান হ'বগে আজিৰ দিনটোৰ 1,000 টকা মান হ'ব এই যে দৰমহা বৃদ্ধিৰ লগত এই যে ডিয়াৰনেন্স এলাউন্স থাকে দৰমহা বৃদ্ধিৰ লগত মূল্য বৃদ্ধিৰ যিটো সম্পৰ্ক এই সম্পৰ্কটোৰ ভিত্তিত যে
প্ৰত্যেক 10 বছৰৰ মূৰে মূৰে দৰমহা বৃদ্ধিৰ যিটো সিদ্ধান্ত সেই সিদ্ধান্ত অনুসৰি পেঞ্চন বৃদ্ধিৰ কোনো ব্যৱস্থা নাই কাৰণে টকা 10,000 পালেও সেইটো গৈ আল্টিমেটলি 1,000 টকাৰ নিচিনা হ'ব গতিকে ইউপিএছ চিষ্টেমটো এটা ভয়ানক এটা চিষ্টেম ক'ৰবাত সেইকাৰণে এনপিএছতকৈ ই ভয়ানক ক'ত ভয়ানক এনপিএছ চিষ্টেমত যিটো 10% পইচা আপুনি দৰমহাৰ পৰা কাটি যাব সেইটো আপুনি যিদিনা ৰিটায়াৰ কৰিব সেই 10% পইচাটো একেলগতে আপুনি ঘূৰাই পাব গতিকে যাবৰ সময়ত আমি অন্তত 20 লাখ টকা এটা পাই যাব ইয়াত কিমান পাব 25 বছৰ চাকৰি কৰি যাবৰ সময়ত আপুনি 3,44,250 টকা পাব গতিকে যিসকল কৰ্মচাৰী আপোনালোকে চাব 60 বছৰ বা 65 বছৰলৈকে চাকৰি কৰে আজিকালি গোটেই জীৱনৰ আটাইতকৈ ভাল সময়খিনি চৰকাৰৰ কাৰণে দিলে ৰাইজৰ কাৰণে দি দিলে আৰু যি সময়ত তেওঁ কাম কৰিব নোৱাৰে 65 ইয়াৰ্ছ হ'ল তেওঁ যি সময়ত একদম মানে তেওঁ জীৱনটো তেতিয়া অলস হৈ গ'ল আৰু তেওঁ ক্ৰিয়েটিভিটি নাইকিয়া হৈ গ'ল তেওঁ কষ্ট কৰিব নোৱাৰা হৈ গ'ল গোটেই জীৱনৰ ভাল ক্ৰিয়েটিভ সময়খিনি সমাজৰ কাৰণে দি দিলে সেই মানুহজনক তেতিয়াৰ মূল্যৰ হাৰত যদি টকা 1,000 পেঞ্চন দিয়ে 10,000 হ'ব এইটো আজিৰ দিনৰ 1,000 টা সেইটো যদি পেঞ্চন দিয়ে তেতিয়াহ'লে সেই মানুহজনে আমাৰ এতিয়া এই যে 250 টকাৰ বৃদ্ধ পেঞ্চন পোৱাৰ নিচিনা অৱস্থা হ'ব